নমস্কাৰ, জয় শ্ৰীৰাম। আমাৰ বঙাইগাঁও জিলা বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰা আমি সকলোকে স্বাগতম জনাইছোঁ। আমাৰ বঙাইগাঁও জিলাৰ বিশ্ব হিন্দু পৰিষদৰ আজি আমি এখন সাধাৰণ সভা আয়োজন কৰিছিলোঁ। এই সাধাৰণ সভাত আমি এটা সিদ্ধান্ত লোৱা হয় যে যেনেকৈ আমি আমাৰ বঙাইগাঁও নগৰৰ আমাৰ দীপক ৰয় ডাঙৰীয়াক আমাৰ দায়িত্বমুক্ত কৰি আমাৰ গোপালদেৱ ঘিমিৰে ডাঙৰীয়াক আমি বঙাইগাঁও বৰ্তমান নগৰৰ প্ৰেচিডেণ্ট হিচাপত আমি দায়িত্ব দিছোঁ। আমাৰ আৰু দুজন কাৰ্যকৰ্তাক আমি বৰ্তমান দায়িত্বমুক্ত কৰা হয়। এজন হ'ল মংগল সেন ডাঙৰীয়া, তেওঁ হ'ল বঙাইগাঁও জিলাৰ আমাৰ বিশ্ব হিন্দু পৰিষদৰ তেওঁ সহ সম্পাদক আছিলে, আৰু গণেশ দাস ডাঙৰীয়া তেখেত হ'ল আমাৰ বজৰং দলৰ বঙাইগাঁও নগৰৰ সহ সংযোজক আছিলে। গতিকে এই দুজনকো আমি দায়িত্বমুক্ত বুলি ঘোষণা কৰা হয়। ধন্যবাদ। বাকী আজি আমাৰ নতুন কিছুমান কাৰ্যকৰ্তা আমাৰ মাজত আৰু নতুনকৈ বিশ্ব হিন্দু পৰিষদৰ প্ৰতি আকৃষ্ট হয়, তেওঁলোকে আৰু বিশ্ব হিন্দু পৰিষদত আজি আহিছে। গতিকে তেওঁলোককো আমি স্বাগতম জনাইছোঁ, আৰু অনাগত দিনত আমি বিশ্ব হিন্দু পৰিষদ অতিকে শক্তিশালী হ'ব বুলি আমি আশাবাদী। আৰু যিসকল নতুন আজি আহিছে তেওঁলোকৰ কাৰ্যকৰ্তাকো আমি অনাগত মিটিঙত আমি তেওঁলোকৰ দায়িত্ব আমি ভগাই দিম, আৰু তেতিয়া আপোনালোকৰ জৰিয়তে আমি নতুন দায়িত্ব তেওঁলোকক দিম। আৰু লগতে আমি আপোনালোকৰ মাজত ৰাইজৰ মাজত এটা কথা ক'ব ওলাইছোঁ যে আমাৰ যিহেতু বৰ্তমান প্ৰেচিডেণ্ট হিচাপত আমাৰ গোপালদেৱ ঘিমিৰে নগৰৰ প্ৰেচিডেণ্ট হিচাপত দিয়া হৈছে, গতিকে আজিৰ পৰা নগৰৰ যিকোনো দায়িত্ব তেওঁ চম্ভালিব। আৰু লগতে আমি যিসকল ব্যক্তিয়ে আমাৰ বিশ্ব হিন্দু পৰিষদ বা বজৰং দলৰ নাম লৈ কিনে কিছুমান আমাৰ দুৰ্নীতি কৰা বুলি আমি শুনিছোঁ, গতিকে তেনেকুৱা ধৰণৰ দুৰ্নীতিত যাতে লিপ্ত নহয়, আৰু তেনেকুৱা ধৰণৰ দুৰ্নীতি যদি শুনা পায় ৰাইজে, তেতিয়াহ'লে আমাক নিশ্চয়কৈ অৱগত কৰক। আমি তেনেকুৱা অপশক্তিৰ বিৰুদ্ধে আমি সদায় যুঁজিম আৰু সদায় ৰাইজৰ লগত থাকিম। ধন্যবাদ।